যদি আপোনালোকক সোধা যায় আপোনাৰ যিটো ইনকাম বা আপোনাৰ যি মান্থলি স্যালাৰি তাৰ পৰা আপুনি সুখী নে ম্যাক্সিমামৰ আনসাৰ হ'ব নো কিন্তু সেই আনসাৰ কিমান দূৰ কাৰেক্ট এই বিষয়ে ডিটেইলছ জানিম এইটো ভিডিঅ'ত নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ টপিক আমাৰ উপাৰ্জন কিমান হোৱা উচিত হাউ মাচ আৱাৰ ইনকাম শুড বি বিশেষকৈ আমাৰ নিচিনা মিডল ক্লাছ ফ্যামিলিবোৰৰ বাবে এটা মোস্ট ইম্পৰ্টেণ্ট টপিক যেটো কোৱেশ্চন মই কৰিছো এইটো ভিডিঅ'ত এই বিষয়ে আমি জানিবলগীয়া বহুত কথাই আছে কিন্তু এই বিষয়ে ডিটেইলছ আলোচনা কৰাৰ আগতে মই অলপ সময় ল'ব বিচাৰিছো আপোনালোকক জনাব বিচাৰিছো মোৰ এই নতুন চেনেলটোৰ বিষয়ে যেটো আজি প্ৰায় 1.5 মাহে হ'ল আৰু আপোনালোকৰ সহায় সহযোগিতাৰে যথেষ্টখিনি আগবাঢ়িব পাৰিছো চেনেলটোৱে ভালেখিনি গ্ৰো কৰিছে সকলোৱে ভাল ৰেসপন্স দিছে আৰু লগতে কিছুমানে সুধিছে যে তুমিতো ভাল ইনকাম কৰি আছা চেনেলটোৰ পৰা তেন্তে তুমি সাবস্ক্ৰাইবাৰ কিয় হাইড কৰি থৈছা এই ক্ষেত্ৰত মোৰ আনসাৰ এটাই হ'ব যোৱা 1.5 মাহে মই 4টা ভিডিঅ' বনাই যি গম পালো 3টা ক্যাটাগৰীৰ ভিউৱাৰ্ছ আছে 1 নম্বৰ ক্যাটাগৰী যিয়ে গম নাপায় সাবস্ক্ৰাইব কি হয় বা সাবস্ক্ৰাইব কেনেকৈ কৰা হয় আৰু যদি প্ৰসেছটো দেখুৱাই দিয়া যায় তেতিয়া তেওঁলোকক পাছৱৰ্ড লগা হয় কিন্তু কিয় লগা হয় আজিলৈ গম নাপালো নম্বৰ 2 ক্যাটাগৰী তেওঁলোকে কন্টেন্ট চাই বিষয়বস্তু যদি ভাল লাগিছে টপিক ভাল লাগিছে প্ৰেজেন্টেশন ভাল লাগিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়ে চেনেলটোত অলৰেডি কিমান সাবস্ক্ৰাইবাৰ আছে হেয়া তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয় 3 নম্বৰ ক্যাটাগৰীখিনিয়ে চাই কোনবাটা চেনেলত সাবস্ক্ৰাইব কৰাৰ আগতে যে অলৰেডি কিমান সাবস্ক্ৰাইবাৰ আছে যদি বেছি সাবস্ক্ৰাইবাৰ আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি কম সাবস্ক্ৰাইবাৰ আছে তেতিয়া হলে কি কম আৰু তথাপিও মই আজি মোৰ সাবস্ক্ৰাইবাৰ্ছ আনহাইড কৰি দিছো যাতে আপোনালোক সকলোৱে চাব পাৰে এইটো চেনেলত কিমান সাবস্ক্ৰাইবাৰ আছে এতিয়া সাগে আপোনালোকে বুজি পাইছে যে মই সাবস্ক্ৰাইবাৰ্ছ আনহাইড কিয় কৰি থৈছিলো তথাপিও আপোনালোকে যি মৰম দিছে হেখিনি মোৰ চেনেলৰ কাৰণে বহুত চেনেলটোৱে ভালেখিনি গ্ৰো কৰিছে যথেষ্ট ভাল ভাল কমেন্টছ আহিছে লাইকস বহুত আহিছে হয় বহুতো লাইকসৰ মাজত এটা দুটা আনলাইকও আহিছে তেওঁলোকে কিয় আনলাইক কৰিছে বা তেওঁলোক কোন হয় হেতু বাৰু মই গম নাপাও कौन है ये लोग कहां से आते हैं হয়তো যিখিনি ভিডিঅ'জ মই আপলোড দিছো সেইখিনি চাই তেওঁলোকে ভাবিছে अच्छा हमको सिखा रिया है মোৰ তেওঁলোকলৈ এটা অনুৰোধ যে যদি চেনেলটোত তেওঁলোকে কিবা বেয়া দেখিছে বা কিবা ভুল লিখিছে বা কিবা ইমপ্ৰুভমেন্ট বিচাৰে তেওঁলোকে তেন্তে কমেন্টৰ জৰিয়তে জনাই যেন যাতে সেই ভুলখিনি মই ৰেক্টিফাই কৰিব পাৰো আৰু এটা ৰিকুৱেষ্ট যে যি কমেন্ট দিব যাতে সেইটো কমেন্ট অৰিজিনেল আইডিৰ পৰা দিয়ে ফেক আইডিৰ পৰা নিদিয়ে যেন बस हवा निकल गई বন্ধুসকল এতিয়া আহো আজিৰ আলোচনাৰ টপিকলৈ আজিৰ টপিক কি আমাৰ উপাৰ্জন কিমান হোৱা উচিত আমি বহুতেই ভাবো যে যদি ৰাস্তাৰে গৈ থাকোতে আমি কৰবাত 10 লাখ টকা পৰি থকা পালোহেঁতেন আমাৰ লাইফ চেঞ্জ হৈ গ'লহেঁতেন আমাৰ সকলো দুখ দূৰ হৈ গ'লহেঁতেন কেতিয়াবা আমি ভাবো যে যদি আমি লটাৰীত 1 কোটি টকা পাই গ'লহেঁতেন আমাৰ লাইফ চেঞ্জ হৈ গ'লহেঁতেন আমাৰ সকলো দুখ দূৰ হৈ গ'লহেঁতেন আমাৰ সকলো সপোন পূৰ হৈ গ'লহেঁতেন আমি সেটেল হৈ গ'লহেঁতেন আমাৰ লাইফ টোটালি চেঞ্জ হৈ গ'লহেঁতেন কিন্তু আমি জানো যে হেয়া 99.9% অসম্ভৱ তেন্তে কি আমি সপোন চোৱা বাদ দিয়া উচিত আমাৰ ইচ্ছা আকাংক্ষা সকলো বাদ দিয়া উচিত নে আমাৰ যি ড্ৰিমছ হেয়া ফুলফিল কৰিবলৈ আমি অন্য কিবা বিকল্প বিচাৰি উলিওৱা উচিত কাৰণ আমি সকলোৱে জানো যে আমাৰ যি আশা হেয়া আনলিমিটেড আমি সকলোৱে জানো যে আমি টকাৰ যি সপোন চাওঁ হেয়া আনলিমিটেড কিন্তু মই ম্যাক্সিমাম লিমিটৰ কথা ক'ব খোজা নাই মই মিনিমাম লিমিটৰ কথা ক'ব খুজিছো যে আমাৰ কিমান ইনকাম হলে আমি চলিব পাৰিম আমি যেতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰোঁ তাতে আমি এখন ফৰ্ম ফিল আপ কৰিব লাগে য'ত লিখা থাকে এক্সপেক্টেড স্যালাৰি বহুতেই মোক সোধে যে কিমান লিখিম তেতিয়া মই কওঁ হেয়া তুমি জানিবা কাৰণ তোমাৰ কি প্ৰয়োজন তোমাক কিমান লাগে কিমান হলে তুমি চলিব পাৰিবা সেই কথা তোমাৰ বাহিৰে অন্য কোনেও জানিব নোৱাৰে কাৰণ এজন মানুহৰ বা এটা পৰিয়ালৰ মিনিমাম ইনকাম কিমান লাগে হেয়া সেই পৰিয়ালটোৱেহে ভালকৈ ক'ব পাৰিব বেলেগ বেলেগ ফ্যামিলিত বেলেগ বেলেগ ৰিকোয়াৰমেন্টস থাকিব পাৰে যেনে কোনোবা এনেকুৱা ফ্যামিলি হ'ব পাৰে য'ত 4জন মেম্বাৰ কিন্তু তাৰে অকল এজনে ইনকাম কৰি আছে বাকি 3জন অকল খাওতা এনেকুৱা ফ্যামিলি থাকিব পাৰে য'ত 3জন মেম্বাৰ কিন্তু 3জনে ইনকাম কৰি আছে কোনোবা এনেকুৱা ফ্যামিলি হ'ব পাৰে য'ত
সৰু ল'ৰা ছোৱালী আছে বা বয়সস্থ লোক আছে, সেই ক্ষেত্ৰত তেওঁলোকৰ খৰচ বেছি হ'ব পাৰে। এনেকুৱা ফেমিলি থাকিব পাৰে য'ত খৰচ যথেষ্ট কম কিন্তু ইনকাম বহুত বেছি। কোনোবা ফেমিলি এনেকুৱা হ'ব পাৰে য'ত খৰচ বহুত বেছি কিন্তু ইনকাম একেবাৰেই কম। গতিকে এনে ক্ষেত্ৰত আমাৰ ইনকাম কিমান হোৱা উচিত তাৰে এটা কেলকুলেশ্যন আমাৰ হাতত থকা উচিত। কিন্তু সেই কেলকুলেশ্যন কেনেকৈ আমি কৰিম, তাৰে ফৰ্মুলা কি হ'ব, তাৰে কেটেগৰিজ কি থাকিব আৰু কোনকেইটা পেৰামিটাৰ্ছ আমি তাতে এড কৰিম আৰু কোনকেইটা আমি নকৰোঁ বা কোনকেইটা পেৰামিটাৰ্ছ আমি বাদ দিলেও চলিব। গতিকে এই কেলকুলেশ্যনটো কৰাৰ আগতে আমি কেইটামান কথা জানি লোৱা উচিত। ধৰি লওক মোৰ মান্থলি ইনকাম বা মোৰ মান্থলি চেলাৰী 20,000 টকা, 20,000 rupees, আৰু মই ভাবোঁ যদি মই কিবাকৈ 10% এটা ইনক্ৰিমেণ্ট পাই যাওঁ মোৰ বহুত প্ৰব্লেম ছল্ভ হৈ যাব। 20,000ৰ 10% মিনছ 2,000 rupees, অৰ্থাৎ 20,000 প্লাছ 2,000 ইকুৱেল টু 22,000। যদি মই 22,000 পাওঁ তেতিয়াহ'লে মোৰ প্ৰব্লেম ছল্ভ হৈ গ'ল। সঁচাকৈ হ'বনে? হয়তো হ'ব, টেম্পৰেৰিলি হ'ব, আজিৰ ডেটত হ'ব, লিমিটেড পিৰিয়ডৰ কাৰণে হ'ব, হয়তো বেছিতকৈ বেছি 6 মাহ বা 1 বছৰ। তাৰপিছত মোক আৰু ইনকাম লগা হ'ব, কাৰণ এইখিনি ইনকামেৰে মোৰ খৰচখিনি মই মেনেজ কৰিব নোৱাৰিম। তেতিয়া এইখিনি ইনকামো মোৰ বাবে কম হ'ব, কাৰণ বছৰি ইনফ্লেশ্যনৰ কাৰণে বস্তুৰ দাম বাঢ়ি থাকে আৰু সেইমতে যদি আমাৰ ইনকাম নাবাঢ়ে তেতিয়াহ'লে আমি ইনফ্লেশ্যনৰ লগত যুঁজ দিব নোৱাৰিম। ইনফ্লেশ্যন কি হয় আমি সকলোৱে জানো, যাক আমি অসমীয়াত কওঁ মুদ্ৰাস্ফীতি, অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচেছৰ দাম বাঢ়া। গুডছ এণ্ড ছাৰ্ভিচ মিনছ বস্তু হ'ব পাৰে বা সেৱা হ'ব পাৰে। উদাহৰণস্বৰূপে যোৱা বছৰ আমি মিঠাতেল কিনিছিলোঁ 180 টকাত আৰু এই বছৰ কিনি আছোঁ 220 টকাত, অৰ্থাৎ কিমান দাম বাঢ়িল? 40 টকা। 180 টকাৰ পৰা যদি 40 টকা বাঢ়ে অৰ্থাৎ কিমান বাঢ়িল? 22%। ঠিক তেনেধৰণে আৰু এটা এক্সাম্পল দিব খোজোঁ। ধৰি ল'লোঁ আমি যোৱা বছৰ চেলুনত চুলি কাটোতে 50 টকা লৈছিল আৰু এই বছৰ ল'ব 60 টকা, অৰ্থাৎ কিমান বাঢ়িল? 10 টকা। 50 টকাৰ 10 টকা বাঢ়িলে কিমান পাৰ্চেণ্টেজ হ'ব? 20%। ইনফ্লেশ্যনক আমি অন্য এক ধৰণেও বুজিব পাৰোঁ। ইনফ্লেশ্যন মানে অকল দাম বাঢ়াই নহয়, ইনডাইৰেক্টলি আমাৰ যিটো পাৰ্চেজিং পাৱাৰ অৰ্থাৎ বাইং কেপাচিটি বা আমি কিবা এটা বস্তু কিনাৰ যি কেপাচিটি সেইটো কমা। এটা এক্সাম্পল দিব খোজোঁ। ধৰক মাংসৰ দাম 1 কিলোত 200 টকা, তাৰে দাম বাঢ়ি হ'ল 250 টকা, অৰ্থাৎ কিমান বাঢ়িল? 50। অৰ্থাৎ আমি 200 টকাত পাম মাত্ৰ 800 গ্ৰাম। এইবাৰ আমি 200 গ্ৰাম কমকৈ পাম। এতিয়া এবাৰ ভাবি চাওক যে মিঠাতেলৰ দাম বাঢ়িছে 22%, চেলুনত বাঢ়িল 20%, মাংসৰ কথাটো ক'বই নালাগে, কিন্তু আমাৰ চেলাৰী তেনেকৈ বাঢ়িছেনে? 20% বা 22% চেলাৰী বঢ়া ক'ৰবাত শুনিছেনে? মই আজিলৈ শুনা নাই। যদি কোনোবাই চাকৰি চেঞ্জ নকৰে তেতিয়াহ'লে 20% বা 22% চেলাৰী বঢ়াৰ কোনো চান্স নাথাকে। তেন্তে আমি আমাৰ বৰ্তমানৰ চেলাৰী বা আমাৰ উপাৰ্জন লৈ এইটো মাৰ্কেটত কেনেকৈ বাচি থাকিম? এই লজিকখিনি যদি আমি বুজি পাওঁ তেন্তে আমি কিছু হ'লেও মানি মেনেজমেণ্ট কৰিব পাৰিম। মানি মেনেজমেণ্ট ফৰ আৱাৰ লাইফ। আমাৰ বৰ্তমানৰ উপাৰ্জনেৰে আমি কেনেকৈ পৰিয়াল চলাব পাৰোঁ, কেনেকৈ আমি যুঁজ দিব পাৰোঁ ইনফ্লেশ্যনৰ লগত, এই গোটেইখিনি আহি পৰে মানি মেনেজমেণ্টৰ ভিতৰত। আমি সকলোৱে মানি মেনেজমেণ্টৰ বিষয়ে ভালদৰে জনা উচিত। বিশেষকৈ আমাৰ দৰে মিডিল ক্লাছ ফেমিলিবোৰে মানি মেনেজমেণ্টৰ বিষয়ে জনাটো খুবেই জৰুৰী। আৰু সেইবাবে আজি মই এই টপিকটো আপোনালোকৰ বাবে লৈ আহিছোঁ যে আমাৰ উপাৰ্জন কিমান হোৱা উচিত, আমাৰ ইনকাম কিমান হোৱা উচিত, আমাৰ চেলাৰী কিমান হোৱা উচিত, এই বিষয়ে আমি জনাটো খুবেই জৰুৰী। ফাইনেন্সিয়েল এক্সপাৰ্টসকলে কোৱা মতে আমাৰ যি ইনকাম হয়তো চেলাৰী হ'ব পাৰে বা বিজনেছ প্ৰফিট হ'ব পাৰে বা অন্য কিবা চ'ৰ্চৰ পৰাও হ'ব পাৰে। আমাৰ যি ইনকাম সেইখিনিক আমি 3টা ভাগত এল'কেট কৰা উচিত, অৰ্থাৎ ভগোৱা উচিত, যাক কোৱা হয় 50-30-20 ৰুল অফ মানি বা 50-30-20 ৰুল অফ বাজেট। হয়তো আপোনালোকৰ বহুতেই জানে যে এই 50-30-20 ৰুল অফ মানি কি হয়, কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে মই আজি এই ৰুলটো এক্সপ্লেইন কৰিব বিচাৰিছোঁ। এই ৰুল মতে এটা পৰিয়ালৰ যি ইনকাম সেইখিনিক আমি 3টা ভাগত খৰচ কৰা উচিত। প্ৰথম কেটেগৰী হ'ল নিডছ, য'ত আমি আমাৰ টোটেল ইনকামৰ মেক্সিমাম 50% খৰচ কৰা উচিত। তাৰ পিছৰ কেটেগৰী হ'ল ৱান্টছ, য'ত আমি আমাৰ ইনকামৰ মেক্সিমাম 30% খৰচ কৰা উচিত। তাৰপিছত বাকী থকা 20% আমি খৰচ কৰা উচিত ছেভিংছ এণ্ড ইনভেষ্টমেণ্টত।
ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট বুলি ক'লে আমাৰ ফাইনেন্সিয়েল গ'লছখিনি এচিভ কৰাত আমি আমাৰ ইনকামৰ 20% খৰচ কৰা উচিত। আমাৰ প্ৰথম কেটেগৰী হ'ল নিডছ, যিখিনি খৰচ আমি নকৰাকৈ জীয়াই থাকিব নোৱাৰোঁ, আমি ছাৰ্ভাইভ কৰিব নোৱাৰোঁ, আমাক খৰচ কৰিবই লাগিব, সেই গোটেইখিনি আহি যায় নিডছৰ ভিতৰত। যেনে ধৰক আমি চাউল কিনিবই লাগিব, দালি কিনিবই লাগিব, চেনি কিনিবই লাগিব, আমি বজাৰ কৰিবই লাগিব, আমি ইলেক্ট্ৰিচিটি বিল দিবই লাগিব, আমি যদি ভাড়া ঘৰত আছোঁ আমি ভাড়া দিব লাগিব, আমি যদি বাইক চলাওঁ তেন্তে আমি তেল ভৰাব লাগিব, আমি যদি বাছত যাওঁ আমি বাছৰ ভাড়া দিব লাগিব, আমি আমাৰ ল'ৰা ছোৱালীৰ স্কুল ফিজ দিব লাগিব, আমি লোনৰ EMI দিব লাগিব, আমাৰ মেডিকেল খৰচ থাকিব পাৰে। এনেকুৱা প্ৰতিটো জৰুৰী খৰচে আহি যায় নিডছ কেটেগৰীৰ ভিতৰত। তাৰপিছত যদি আমি নেক্সট কেটেগৰীৰ কথা কওঁ, অৰ্থাৎ ৱান্স, যিখিনি খৰচ আমি নকৰিলেও হয় কিন্তু আমাৰ ইচ্ছা যায় আমি সেইখিনি খৰচ কৰিব বিচাৰোঁ, আমাৰ কিছুমান আকাংক্ষা থাকে যে এইখিনি খৰচ আমি কৰিম, এইখিনি কৰিলে আমি ছেটিছফেকশ্যন পাম, তেনেকুৱা খৰচবোৰ আহি যায় ৱান্সত। ৱান্স সেইবোৰ যিবোৰ আমি খৰচ নকৰিলেও আমাৰ একো অসুবিধা নহয়। নিডছ আৰু ৱান্সৰ মেইন ডিফাৰেঞ্চ এইটোৱে যে নিডছৰ খৰচখিনি আমি কৰিবই লাগিব, নহ'লে আমি ছাৰ্ভাইভ কৰিব নোৱাৰিম, কিন্তু ৱান্সৰ খৰচখিনি আমি নকৰিলেও হয়, কিন্তু আমি কৰোঁ আমাৰ ছেল্ফ ছেটিছফেকশ্যনৰ কাৰণে। ফৰ এক্সাম্পল, আজি যদি মোৰ পিয়াহ লাগিছে মই পানী কিনি খাব পাৰোঁ, কিন্তু মই যদি ভাবোঁ মই জুচ খাম বা কিবা ক'ল্ড ড্ৰিংকছ খাম, তেতিয়া সেইটো আহি যাব ৱান্সৰ ভিতৰত। মই যদি আজি ভাল ভাল কাপোৰ কিনি খৰচ কৰোঁ, মই যদি ভাল ভাল ৰেষ্টুৰেণ্টত গৈ পেলাই খাওঁ, সেই গোটেইখিনি খৰচ আহিব ৱান্সৰ ভিতৰত। যদি এইবোৰ খৰচ মই নকৰোঁ, যদি মই ৰেষ্টুৰেণ্টত নাযাওঁ, যদি মই ভাল ভাল কাপোৰ নিকিনো বা মই ক'ল্ড ড্ৰিংকছৰ ঠাইত পানী খাওঁ, তেতিয়াও মোৰ একো লছ নহয়, মোৰ যিখিনি প্ৰয়োজন সেইখিনি ফুলফিল হ'বই। আজি মই অ'টোত নাযায় বাছত যাব পাৰোঁ বা মই ফ্লাইটত নাযায় ট্ৰেইনত যাব পাৰোঁ, তথাপিও মই মোৰ ডেষ্টিনেশ্যনত গৈ পাম। তাৰোপৰি মই OTT প্লেটফৰ্মত চিনেমা নাচাই ইউটিউবত চাব পাৰোঁ বা টিভিত কেবল কানেকশ্যনেৰে চাব পাৰোঁ। এই ক্ষেত্ৰত আৰু এটা কথা ক'ব পাৰি যে নিডছ প্ৰতিজন মানুহৰে প্ৰায় একেই, প্ৰতিটো পৰিয়ালৰে প্ৰায় একেই থাকে, কিন্তু ৱান্স বেলেগ বেলেগ হ'ব পাৰে, তেওঁলোকৰ এনভাইৰনমেণ্ট লৈ বেলেগ হ'ব পাৰে, তেওঁলোকৰ বয়স লৈ বেলেগ হ'ব পাৰে, তেওঁলোকৰ এডুকেশ্যন লেভেল লৈ বেলেগ বেলেগ ৱান্স থাকিব পাৰে। এতিয়া আহোঁ ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট কেটেগৰীলৈ। আমি যিমানে যি ইনভেষ্টমেণ্ট নকৰোঁ কিয়, আমি মিউচুৱেল ফাণ্ড কৰিব পাৰোঁ, SIP কৰিব পাৰোঁ, গ'ল্ডত ইনভেষ্ট কৰিব পাৰোঁ, আমি শ্বেয়াৰ ষ্টকছ কিনিব পাৰোঁ, বা আমি ৰেকাৰিং ডিপ'জিট কৰিব পাৰোঁ, বা আমি পোষ্ট অফিচত থ'ব পাৰোঁ। কিন্তু মই ভাবোঁ এজন ব্যক্তি যিজনে নিজৰ পৰিয়ালটোৰ বাবে উপাৰ্জন কৰি আছে, তেওঁ তিনিটা কথাত গুৰুত্ব দিয়া উচিত। 1 নম্বৰ, তেওঁৰ লাইফ কাভাৰেজ অৰ্থাৎ টাৰ্ম পলিচি বা টাৰ্ম ইঞ্চুৰেঞ্চ। 2 নম্বৰ হ'ল হেল্থ ইঞ্চুৰেঞ্চ। প্ৰতিজন ব্যক্তিৰে নিজৰ পৰিয়ালৰ সৈতে এটা মেডিক্লেইম পলিচি থকাটো খুবেই জৰুৰী। তাৰপিছত আহিল ৰিটায়াৰমেণ্ট। আমি ৰিটায়াৰমেণ্টৰ বিষয়ে ভাবিব লাগিব। আমি আফটাৰ 60 ইয়াৰ্ছ ইনকাম ক'ৰ পৰা পাম, গতিকে আমি এই বিষয়ে ভবাটো খুবেই জৰুৰী, যাতে ৰিটায়াৰমেণ্টৰ পিছতো আমাৰ ৰেগুলাৰ ইনকাম আহি থাকে। আমি যিমান সোনকালে সম্ভৱ ৰিটায়াৰমেণ্টৰ প্লানিং কৰা উচিত। গতিকে আমাৰ ফাইনেন্সিয়েল গ'লছত এই তিনিটা অৰ্থাৎ লাইফ কাভাৰেজ, হেল্থ পলিচি আৰু ৰিটায়াৰমেণ্টক গুৰুত্ব দিয়াটো খুবেই জৰুৰী। আমি যদি এই তিনিওটা কেটেগৰী অৰ্থাৎ নিডছ, ৱান্স আৰু ছেভিংছ এণ্ড ইনভেষ্টমেণ্টৰ খৰচখিনি হিচাপ কৰি উলিয়াব পাৰোঁ, তেন্তে তাৰে যিটো টোটেল হ'ব অৰ্থাৎ নিডছ, ৱান্স আৰু ছেভিংছ এণ্ড ইনভেষ্টমেণ্টৰ যিখিনি খৰচ গোটেইখিনি টোটেল কৰাৰ পিছত যিটো এমাউণ্ট আহিব, সেইটো এমাউণ্ট হ'ব আমাৰ উপাৰ্জন কিমান হোৱা উচিত। এতিয়া হয়তো আপোনালোকৰ বহুতৰে মাইণ্ডত আহিছে যে নিডছ আৰু ৱান্সৰ খৰচখিনিতো আমি উলিয়াই ল'ম, কিন্তু যিটো ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট কেটেগৰী, য'ত তিনিটা বিশেষ পইণ্ট সোমাই আছে, যিবোৰ হ'ল টাৰ্ম ইঞ্চুৰেঞ্চ, মেডিক্লেইম পলিচি আৰু ৰিটায়াৰমেণ্ট, এইখিনিৰ খৰচ অৰ্থাৎ এইখিনিৰ আমি ইনভেষ্টমেণ্ট যিখিনি কৰিম তাৰে এমাউণ্টৰ কেলকুলেশ্যন কি হ'ব। বন্ধুসকল, এইখিনি কেটেগৰিজ লৈ মই ছেপাৰেটকৈ ভিডিঅ'জ আনি আছোঁ, আপোনালোকে অতি সোনকালে চাবলৈ পাব আৰু য'ৰ পৰা আপোনালোকে জানিব পাৰিব যে একজেক্টলি আপোনাৰ পৰিয়ালৰ কাৰণে কোনটো টাৰ্ম প্লান ভাল হ'ব, কোনটো হেল্থ ইঞ্চুৰেঞ্চ ভাল হ'ব আৰু কেনেধৰণৰ পলিচিজ আমি কৰিব পাৰোঁ আমাৰ ফাইনেন্সিয়েল কেপাচিটি মতে। তাৰোপৰি ৰিটায়াৰমেণ্টৰ কাৰণে আমি কোনটো প্লান লোৱা উচিত আৰু কেনেধৰণে প্লানিং কৰা উচিত, গোটেইখিনি ডিটেইলছ পাব মোৰ আহিবলগীয়া ভিডিঅ'বোৰত। এইখিনিতে মই কথা এষাৰ উল্লেখ কৰিব খোজোঁ
এখন কিতাপ আছিলে খুব ফেমাছ বুক কিতাপখনৰ নাম হ'ল ৰিচ ডেড পুৱাৰ ডেড ইয়াৰ 2000ত কিতাপখন পাব্লিছ হৈছিলে আৰু প্ৰায় 51 লেংগুৱেজেছত কিতাপখন ওলাইছিলে লগতে কিতাপখনৰ চেল হৈছিল প্ৰায় 41 মিলিয়ন কপিজ সেইখন কিতাপৰ অথৰ যিজন এজন ছাকচেছফুল বিজনেছমেনো হয় যাৰ নাম হ'ল ৰবাৰ্ট টি কিয়ছাকি তেখেতে কোৱা কথা এষাৰ মোৰ মনত পৰিছে তেখেতে কৈছিল মানি উইল নেভাৰ মেক ইউ হেপী ইফ ইউ আৰ এন আনহেপী পাৰ্চন তেখেতে এইষাৰ কথাৰে এইটো বুজোৱা নাই যে আমি যিখিনি পাইছোঁ তাতে আমি সুখী থকা উচিত ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছে যে আমি যিখিনি ৰিচোৰ্চেছ পাইছোঁ সেইখিনি আমি প্ৰপাৰলি ইউটিলাইজ কৰা উচিত যাৰ বাবে লাগিব মানি মেনেজমেণ্টৰ নলেজ যাক আমি কওঁ ফাইনেন্সিয়েল লিটাৰেচি আমি ফাইনেন্সিয়েলি লিটাৰেট হ'লেহে আমি পাৰ্চনেল ফাইনেন্স মেনেজ কৰিব পাৰিম ফাইনেন্সিয়েল লিটাৰেচি বুলি ক'লে এইটো নুবুজায় যে আমি ফাইনেন্সত M.Com বা MBA কৰিব লাগিব বা আমি কোনোবা ফাইনেন্সিয়েল এক্সপাৰ্ট হ'ব লাগিব ইয়াৰ দ্বাৰা এইটোৱে বুজোৱা যায় যে আমাৰ মিনিমাম বেচিক নলেজ হোৱা উচিত ৰিগাৰ্ডিং ফাইনেন্স লগতে আমি যদি অলপমান ইকনমিৰ বিষয়ে জানি থওঁ তেতিয়া সেয়া আমাৰ কামত আহিব আমাৰ ডেইলি লাইফত কামত আহিব আমাৰ ভৱিষ্যত গঢ়াত কামত আহিব আমাৰ প্লানিংছ কৰাত কামত আহিব আৰু যিয়ে ইনডাইৰেক্টলি আমাক সহায় কৰিব আমাৰ সপোনবোৰ পূৰ কৰাত আমাৰ ড্ৰিমছবোৰ ফুলফিল কৰাত এই ফাইনেন্সিয়েল লিটাৰেচিৰ বিষয়ে মই কেইটামান ভিডিঅ' আনিম বুলি ভাবিয়ে থৈছোঁ য'ত আমি ডিটেইলছ আলোচনা কৰিম বিভিন্ন ফাইনেন্সিয়েল প্ৰডাক্টছৰ বিষয়ে কোনটো আমাৰ বয়স আমাৰ ৰিকুৱাৰমেণ্টছ আৰু আমাৰ ফাইনেন্সিয়েল কেপাচিটি মতে আমাৰ বাবে সুইটেবল হ'ব এই গোটেইখিনি আমি আলোচনা কৰিম আহিবলগীয়া ভিডিঅ'বোৰত য'ত আমি গম পাম যে কেনেকৈ আমি কোনটো প্ৰডাক্ট চুজ কৰা উচিত কেনেকৈ আমি কোনটো প্ৰডাক্ট নিজৰ বাবে বাছি উলিওৱা উচিত আমি কি কি ফিচাৰ্ছ চাম যাতে আমি ফাইনেন্সিয়েল ডিচিজন লওঁতে আমাৰ একো ভুল নহয় গতিকে যিসকলে আজি এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যাতে আহিবলগীয়া ভিডিঅ'সমূহ তেওঁলোকে মিছ কৰিবলগীয়া নহয় বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ আপোনালোকৰ বহুমূলীয়া মতামতটো কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন ধন্যবাদ